বিহু অনুষ্ঠানৰ নামত কোনে কিমান টকাৰ মাননি ল'ব? বিহু মঞ্চত গীত গাবলৈ এজন শিল্পীৰ বাজেট কিমান হ'ব লাগে? ৰাজ্যত এতিয়া আৰম্ভ বিহু মঞ্চৰ মাননি বিতৰ্ক। মাননি বিতৰ্কক লৈ কি প্ৰতিক্ৰিয়া ৰাজ্যৰ শিল্পী আৰু বিহু কমিটিৰ? প্ৰথমেই বলক তেজপুৰলৈ। সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে উত্তৰ পূব তেজপুৰ ৰঙালী বিহু সন্মিলনে। সামাজিক মাধ্যমত বিহু মাননিৰ বিতৰ্কৰ সূত্ৰপাত ঘটাই একাংশই নিজকে সমাজৰ স্বয়ম্ভূ ঠিকাদাৰ ৰূপে গণ্য কৰিবলৈ বিচাৰিছে, যিসকলৰ অসমীয়াৰ বাপতি সাহোন বিহুটিক লৈ মাত মতাৰ কোনো অধিকাৰেই নাই। কাৰণ বহাগৰ মঞ্চত গীত গাবলৈ কোন শিল্পীক কিমান টকাৰ মাননি দি আমন্ত্ৰণ জনাব সেয়া আয়োজকেহে থিৰাং কৰিব। গতিকে সামাজিক মাধ্যমত ইমান লম্ফজম্ফ কৰাৰ প্ৰয়োজন কিহৰ? বিহু আয়োজকেহে শিল্পীক আমন্ত্ৰণ জনায়। গতিকে শিল্পীৰ মাননিও থিৰাং কৰিব বিহু আয়োজক সমিতিয়েই। তাত কাৰো আপত্তি থাকিব নালাগে। শিল্পী মাননিলৈ যদি বিতৰ্ক হৈছে, এইটো এটা কথা মানে বিহু উদযাপন সমিতিয়ে এইটো নিৰ্ধাৰণ কৰিব যে শিল্পী মাননি কিমান দিব। আমি আজি 52 বছৰ এইখন বিহু পাতি আছোঁ, কম মাননি দি আমি ইমান ধুনীয়া এখন বিহু পাতি আছোঁ, গতিকে ৰাইজে ইমান সমাদৰ লাভ কৰিছে। গতিকে আমি ভাবোঁ যে শিল্পী মাননিটো বিহু কমিটিয়ে নিৰ্ধাৰণ কৰিব যে আমাৰ সুবিধা, আমাৰ নিজৰ মানে যিটো কেপাচিটি অনুযায়ী আমি শিল্পী মাননি নিৰ্ধাৰণ কৰিম। শিল্পীক কি মাননি দিব বা শিল্পীয়ে কি মাননি ল'ব সেইটো নিৰ্ভৰ কৰে কমিটিখন আৰু শিল্পীৰ মাজত। সেইটো তেওঁলোক দুইটা কমিটি, এখন বিহু কমিটি, বিহু উদযাপন কমিটি আৰু শিল্পীৰ মাজতহে সেইটো বস্তু ঠিক কৰা যায়। তেওঁলোকৰ মাজত যদি সেই বস্তুটো যদি মিল খাটিলে তেওঁলোকে আনিব বা আহিব, আৰু মিল নহ'লে নহ'ব, তেনেকুৱা এটা কথা। আৰু সেইটো লৈ পেলাই মই ভাবোঁ যে বিতৰ্ক কৰিব নালাগে। নতুন গীত, নতুন পৰিকল্পনাৰে বহাগলৈ বুলি সাজু হৈছে নীল আকাশ আৰু কুসুম কৈলাশ। বিহুৰ মঞ্চত মাননিৰ বিতৰ্কক লৈ দুয়োগৰাকী কণ্ঠশিল্পীৰ স্পষ্ট মন্তব্য, একাংশই কুলি চৰাইৰ দৰেই বহাগ আহিলে ভুমুকি এটা মাৰি। তেওঁলোকক ইমান গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজনেই নাই। বিহু মাননিৰ বিতৰ্ক অৰ্থহীন। প্ৰতি বছৰে আমি দেখোঁ বহাগ বিহুৰ আগে আগে কিবা নহয় কিবা এটা মানে অনৰ্থক বিতৰ্ক এটা হয়, আৰু এইবাৰো তেনেকুৱাই আচলতে। এইটোতো আমি ইমান গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। যিসকল বিহু সমিতি আছে তেওঁলোকে নিজৰ সামৰ্থ্য অনুযায়ী শিল্পীসকলক, গায়ক গায়িকাক আমন্ত্ৰণ কৰিয়ে আহিছে আৰু কৰিয়ে থাকিব। প্ৰথম কথা হ'ল এইটো কোনো অৰ্থ নাইকিয়া এটা বিতৰ্ক, আৰু বছৰ ধৰি আমি অনুষ্ঠান কৰিয়ে আছোঁ। আমি এতিয়া 10-15 বছৰ, আমি এতিয়া 10 বছৰ আমি গান গাইছোঁ। আৰু আমাতকৈ আগৰ যিসকল আমি তাৰমানে আমাতকৈ আগত দেখা পাইছোঁ তেখেতলোকেও কৰি আছে। আমি নিজেও দেখিছোঁ 10-15 বছৰ আগত পৰা কেনেধৰণে অনুষ্ঠানবিলাক হৈ আহিছে, আৰু আমি নিজে 10 বছৰ কৰিছোঁ। তো এইটো এটা কোনো অৰ্থ নাইকিয়া এটা মানে তৰ্ক বিতৰ্ক চলিছে। কণ্ঠশিল্পী ৰূপম ভূঞাৰ মতে কোন শিল্পীয়ে কিমান টকাৰ মাননি ল'ব বা লয় সেইটো তেওঁৰ একান্তই ব্যক্তিগত। গতিকে আনৰ ব্যক্তিগত কথাত তথাকথিত সমাজ ৰক্ষকসকলে মাত নমতাই ভাল। আমিও শিল্পী হ'লেও বা গায়ক হ'লেওতো আমি মানুহে ন, আমাক সদায় বেছি লাগে, সকলোকে লাগে। আৰু এইটোত যিসকলে ভাবে যে সেই বেছিখিনি নৰ্মেল মোৰ কাৰণে, তেওঁলোকে মোক অনুষ্ঠানত মাতে। কোনোবা এগৰাকী শিল্পী আৰ্টিষ্টক মাতিলা, তেওঁ কিবা এটা পইচা লৈছে, কি লৈছে এইটোতো পাৰ্চনেল কথা ন। তো আমাৰ কাৰণে যদি এইটো আমাৰ ৰেমুনাৰেশ্যন হয়, আমাকো সুধিব নালাগে আচলতে। মুঠৰ ওপৰত শিল্পীৰ মাননিক লৈ একাংশই সৃষ্টি কৰা বিতৰ্কক চুঙা চাই সোপা দিলে ৰাজ্যৰ কণ্ঠশিল্পী আৰু আয়োজকে। কাৰণ এয়া অনাহক বিতৰ্ক। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।